Hello my dear phones, welcome back to pattern classes. আজিৰ ক্লাস স্টার্ট কৰোতে প্ৰথমতে সকলোকে হোলিৰ শুভেচ্ছা থাকিল ধুনিয়াকে হোলি খেলিবা বহুত বেছি সময় নহয় কাৰণ আমাৰ পৰীক্ষা আছে আৰু সেফ যাতে তোমাৰ কাৰণে বেলেগৰ অসুবিধা নহয় আৰু নিজৰ অসুবিধা নাই ঠিক আছে সো হোলিৰ যেহেতু সিজন চলি আছে হোলিৰ সিজনৰ লগতে আমাৰ প্যাটাৰ্ন ক্লাसेছৰো সিজন চলি আছে তোমালোকে গম পাইছে যে প্যাটাৰ্ন ক্লাसेছৰ সেকেন্ড ইয়াৰৰ যেটো ব্যাচ লাচিত ব্যাচ আমাৰ স্টার্ট হ'ব গৈ আছে বিহুৰ পাছত ঠিক আছে সো তাত বহুত স্টুডেন্টে অলপ মানে ভাল কাম মানে বুদ্ধি খটাই আমাৰ যেটো অফাৰ চলি আছে তাতে এনৰোল কৰি ললে ঠিক আছে কাৰণ 1 তাৰিখৰ পাছত এই যেটো আমাৰ অফাৰ চলি আছে লাচিত ব্যাচৰ হেতু শেষ হ'বলৈ গৈছে সো তোমালোকো আমাৰ লগত জড়িত হ'ব পাৰা ধুনিয়াকে আমাৰ www.patternclasses.in ওয়েবসাইটত যোৱা তোমালোকে গোটেই বস্তুবোৰ ইনফৰমেশন তাত পাই যাবা কেনেকুৱা কি অফাৰ চলি আছে জানাই তোমালোকে ঠিক আছে এতিয়া চোৱা হোলিটো নাহি আছে গৈ আছে আমাৰ ফাৰ্স্ট ইয়াৰৰ পৰীক্ষাটো নাকো নাহে নহয় আমি এবাৰ পৰীক্ষা দি গুছি যাম সেকেন্ড ইয়াৰত তাৰপিছত আকৌ ফাৰ্স্ট ইয়াৰ পৰীক্ষা নাহে ফাৰ্স্ট ইয়াৰৰ পঢ়াখিনি এনে পেলাই থৈ দিম ঠিক আছে এইখিনি আকৌ নপঢ়া আকৌ কেতিয়াবা যদি আমি এন্ট্ৰেন্স দিব যাও তেতিয়া অলপ চাম অলপ উৰাই ঘুৰাই ও এইবোৰ কি আছে পাহৰিলেছোন নপঢ়ো হেনকা হৈ যায় সো আমি অলপ পঢ়িলো হয় নহয় পৰীক্ষা আছে যেহেতু সো বহুত স্টুডেন্টৰ ৰিকোয়েস্ট আহি আছিল স্যাৰ এনেকা অলপ পঢ়াই দিব লাগে ঠিক আছে তো এটা অলপ টান চ্যাপ্টাৰ বহুত বেছি নহয় যেটো আমাৰ অলপ বুজিব অসুবিধা হয় সো বুজিব অসুবিধা নোহোৱাকে আমি কেনেকে বস্তুখিনি পঢ়ি পেলাই এটা ভাল মার্কস পাব পাৰো এই চ্যাপ্টাৰটোৰ পৰা ঠিক আছে তো এই চ্যাপ্টাৰটো আমি স্টার্ট কৰিম চ্যাপ্টাৰটো কি কোৱাচোন এইটো তোমালোকে জানাই সবে সিস্টেম অফ পার্টিকলস এর রোটেশনাল মোশন যত আমার নতুন নতুন বহুত বস্তু আছে টর্ক অ্যাঙ্গুলার মোমেন্টাম মোমেন্ট অফ ইনার্শিয়া হয় নয় মোমেন্ট অফ ইনার্শিয়া ইমান কিটা ফর্মুলা আছে কেনেকে মনত ৰাখিম সো এইকিটাৰ মনত ৰাখাৰ প্ৰসেস এটা মই তোমালোকক দিন কেনেকে বস্তুৰ মোমেন্ট অফ ইনার্শিয়াৰ ভ্যালু কিটা কেনেকে কি কৰিব পাৰি মনত ৰাখিব পাৰি হৈছে ওকে তো আমি স্টার্ট কৰিম আমি ইয়াত মেইনলি কিছুমান সৰু সৰু কনসেপ্টটো পঢ়িম প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ বোৰ কৰিম ঠিক আছে আৰু এটা নিউমেৰিকেলস ঠিক আছে যে কিটা অলপ টান হয় আমি সেইকিটাও কৰিম ওকে তো আমি স্টার্ট কৰো ফার্স্ট এটা চোৱা সিস্টেম অফ পার্টিকলস যেটা আমি পঢ়ি যাও ফার্স্ট আমি এটা টার্ম পাম সেন্টার অফ মাস তো ইয়াৰ ডেফিনেশনটো তোমালোক সবে জানা ঠিক আছে তো ডেফিনেশনটো এনেকুৱা যে এটা বডি যদি ইৰেগুলাৰ বডি এটা আছে বা ৰেগুলাৰ যিকোনো এটা বডি যদি আছে সেই বডিটোৰ যেটো পইণ্টত বডিটোৰ গোটেইখিনি মাস কনসেন্ট্ৰেটেড হৈ থকাৰ নিচিনাকে বিহেভ কৰিব কনসেন্ট্ৰেটেড হৈ নাথাকে বাট ইট বিহেভস ইয়াত যেতিয়া মোশনটো হয় মোশনটো কৰাৰ লগে লগে ইয়াৰ বিহেভিয়াৰটো এনেকুৱা হয় যে তাৰ গোটেই মাসখিনি এটা পইণ্টত কনসেন্ট্ৰেটেড হৈ আছে সেই পইণ্টটোকে আমি কি বুলি কওঁ সেন্টাৰ অফ মাস ঠিক আছে এটা সেন্টার অফ মাসৰ এটা ফর্মুলা আছে ফর্মুলাটো মনত ৰাখিবা যদি সৰু সৰু নিউমেৰিকেলস আমাক খোজে তেতিয়া আমি নিউমেৰিকেলস তাত ক'ব পাৰিম ফর্মুলাটো মই তোমাক কৈ দিম যে আমাৰ যদি এনেকুৱা x y কোঅৰ্ডিনেট সিস্টেম আছে এটো এটা পইণ্ট a এটো এটা পইণ্ট b a পইণ্টৰ কোঅৰ্ডিনেট হল x1, y1 আৰু b পইণ্টৰ কোঅৰ্ডিনেট x2, y2 আচ্ছা তোমালোকে যে ডিৰাইভেশনৰ কথা কৈছা মোক বহুত স্টুডেন্টে কিছুমান এটো চ্যাপ্টাৰ ডিৰাইভেশন বোৰ দিছে যে কিটা প্ৰবলেম হয় এই ডিৰাইভেশন কিটা আমি এটো চ্যাপ্টাৰ এই ভিডিওটোতে আমি কি কৰিম পঢ়িম প্লাস তাৰ পাছত এই ভিডিও কিটাৰ যেটো বা ইয়াৰ যেটো পিডিএফ বা লিখাখিনি যিখিনি আছে সেইখিনি আমি ক'ত পাম সেইখিনি আমি পাম আমাৰ যেটো WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপত যেটো লিংক তোমালোকৰ ভিডিও ডেসক্ৰিপচনত আছে যদি কোনোবা এতিয়ালৈকে জয়েন হোৱা নাই তাত আহি যোৱা কাৰণ তাত মই কি কৰি আছো কিছুমান ইম্পৰ্টেন্ট টপিকস বা ইম্পৰ্টেন্ট কোৱেশ্চন যিকিটা থাকে প্ৰবেবল আৰু যিকিটা এক্সামত আহিব পাৰে সেইকিটা তোমালোকক প্ৰভাইড কৰি আছো যিকিটা মই ভাবো যে ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে সো সেইখিনিও তোমালোকে তাৰ পৰা ল'ব পাৰিবা প্লাস আমাৰ চ্যাপ্টাৰ কিছুমান চ্যাপ্টাৰ যেনেকৈ মই লাষ্ট কালি ওয়েভস অসিলেশন একিটা চ্যাপ্টাৰৰ আমি যেকিটা নোটস আছিল হ্যান্ড ৰিটেন নোটস তোমালোকক দিছো তো কি তাৰ পৰা তোমালোকে নোটছবোৰ ডাউনলোড কৰি পঢ়িব পাৰা আৰু খুব সৰু সৰুকে লিখা আছে বহুত ডাঙৰকে লিখা নাই যিখিনি মিনিমাম আমি এক্সামত লিখিব পাৰো তেনেকুৱাকে বা ৰিভিশনৰ কাৰণে তোমালোকৰ যেবোৰ ইজি হয় তেনেকুৱাকে বস্তুবোৰ লিখা হৈ আছে ঠিক আছে এটা এই সো আমি সেন্টাৰ অফ মাসলৈ ঘূৰি আহো ন সেন্টাৰ অফ মাস এই যেটো পাৰ্টিকল মানে পইণ্ট a পইণ্টত এটা মাস অবজেক্ট আছে যাৰ মাস m1 আৰু b পইণ্টত এটা অবজেক্ট আছে যাৰ মাস m2 হৈ যায় এনে ও এটো যদি মই এটা ভেক্টৰ তুলি লওঁ তো এটো ভেক্টৰ মই লিখিব পাৰিম r1 আৰু এটো লিখিব পাৰিম r2 ভেক্টৰ না লাগে সাপোজ পজিশন r1 r2 সো r1
মই r1 ৰ দুটা ভ্যালু আছে x আৰু y আৰু r2 ৰ দুটা ভ্যালু আছে x2 y এই ভেক্টৰ যদি লও ইয়াত মই r1 ভেক্টৰ আহিছে ভেক্টৰ কি লিখিব পাৰিম r1 ইকুৱেল টু লিখিব পাৰিম x1 i cap plus y1 j cap r2 লিখিব পাৰিম x2 i cap plus y2 j cap ঠিক আছে এটা এই বস্তুটোৰ সেন্টাৰ অফ মাস এই বস্তুটোৰ যেটো লাইনে এই পয়েন্ট দুটা a আৰু b পয়েন্টত জয়েন কৰিছে তাৰে কোনোবা এটা বিন্দু আমি কি পাম বস্তুটোৰ সেন্টাৰ অফ মাস ঠিক আছে এটা এই সেন্টাৰ অফ মাস টো আমি ক্যালকুলেট কৰিব লাগিব ধৰি লও সপোজ সেন্টাৰ অফ মাস টো ইয়াত আছে c পয়েন্ট যেটো মই কৈছো r cm এটো পজিশন ভেক্টৰ যদি লিখো এটো মই লিখিছো r cm পজিশন ভেক্টৰ অফ দা সেন্টাৰ অফ মাস এতে ইয়াৰো কিবা এটা x ৰ ভ্যালু থাকিব যেটো মই x cm কৈছো আৰু এটা y ভ্যালু থাকিব যেটো মই y cm কৈছো তে এইটাৰ ফৰ্মুলা আছে যদি মোক r cm লাগে ডাইৰেক্ট r cm তো মই ফৰ্মুলাটো জাস্ট মন ৰাখা ডেৰিভেশনটো নাই তোমালোকৰ m1 xy m1 r1 plus m2 r2 divided by m1 plus m2 ঠিক আছে দুটা যদি থাকে এতিয়া দুটা না থাকে যদি 10টা পার্টিকেল থাকে 20টা থাকে 30টা 40টা 50টা 100টা ইনফাইনাইট নাম্বার থাকে এটা বহুত বেশি নাম্বার থাকে এটা আমি কি লিখি প্লাস mn rn nটা পার্টিকেল আছে আৰু তলত প্লাস mn এটা সোয়া m1 m2 m3 গোটেই কিটা যদি মই যোগ কৰো মই কি পাম বডিটোৰ টোটাল মাস গতিকে মই তলত এটো নিলিখি ইয়াৰ জায়গাত মই ডাইৰেক্ট এনেকৈ লিখিব পাৰো the total mass of the system ঠিক আছে বডিটোৰ টোটাল মাস বা সিস্টেমটোৰ টোটাল মাস ঠিক আছে ইয়াত যদি মোক x cm ওলাব লাগে তেতিয়া একে ফৰ্মুলা x coordinate of the center of mass এটো center of mass হ'ব ভৰ কেন্দ্ৰৰ x coordinate টো কিমান হ'ব এটো সেম ফৰ্মুলা m1 x1 যদি r1 ৰ জায়গাত r1 r2 জায়গাত কি হৈ যাব x1 x2 m2 x2 তেনেকুৱা কি হৈ যাব তলত টোটাল মাস আহিব তেনেকৈ y cm সেমি আহিব m1 y1 plus m2 y2 plus mn yn divided by total mass এটো হলো আমাৰ সেন্টাৰ অফ মাসৰ ফৰ্মুলা ঠিক আছে গতিকে সেন্টাৰ অফ মাস আচ্ছা এটা সৰু কোৱেশ্চন হল তোমালোকে নিজে মনে মানে নিজে ভাবিবা যে এটো তোমালোকে জানা সেন্টাৰ অফ মাসৰ ইউনিট কি হ'ব বা ডাইমেনশন কি হ'ব ঠিক আছে সৰু কোৱেশ্চন যেবোৰ আমি জানো বাট পটকে মনত নাহে সো কবাসন তোমালোকে সেন্টাৰ অফ মাসৰ ইউনিট বা ডাইমেনশন কি হ'ব এতিয়া সোয়ামিয়াত সৰু কনসেপ্ট এটা চাই ল যে এই যেটো আমাৰ y ড্যাশ এক্সিস সাপোজ এনেকুৱা বস্তু এটা আছে ইৰেগুলাৰ শেপৰ তাৰ মাজতে এনেকুৱা অবজেক্টটো এনেকৈ পাৰ হৈ গৈছে এক্সিস y ড্যাশ এক্সিস আৰু বস্তুটো এনেকৈ ঘূৰি আছে ইউনিফৰ্ম এঙ্গুলাৰ স্পীডত ৰিজিড বডি এটা দৃঢ় বস্তু এটা ৰিজিড বডি যেহেতু হয় ডিসটেন্স মানে ইয়াত যে আমি লৈছো m1 m2 m3 m4 একেটাৰ মাজৰ ডিসটেন্স কেতিয়াও চেঞ্জ নহয় বা একেটাৰ পজিশন কেতিয়াও চেঞ্জ নহয় এটো সদায় ইয়াতে থাকিব এই দুটাৰ মাজৰ ডিসটেন্স সদায় সেম থাকিব ঠিক আছে যেহেতু ৰিজিড বডি দৃঢ় বস্তু এটা বস্তুটো যদি এনেকৈ ঘূৰি আছে কিমান স্পীডত কিমান এঙ্গুলাৰ স্পীডত ঘূৰি আছে ওমেগা কৌণিক বেগেৰে কৌণিক দ্ৰুতিৰে বস্তুটো কি আছে ঘূৰি আছে এতিয়া চোৱা কি হয় যে যেহেতু বস্তুটো একেলগে গোটেই কিটা বস্তু একেলগে ঘূৰিব না ইয়াত যদি হয় এনেকৈ যদি চোৱা সো এটো পয়েন্টত যেটো ভৰ থাকিব m1 এটো পয়েন্টত এটা ভৰ m2 দুইটা সেম স্পীডতে ঘূৰিব তাৰ মানে ইয়াত মই ক'ব পাৰিম কি যে m1 পাৰ্টিকলটোৰ এঙ্গুলাৰ ভেলোচিটি যদি ওমেগা তেনেহলে m2 পাৰ্টিকলৰ এঙ্গুলাৰ ভেলোচিটি কি হ'ব ওমেগা m3 পাৰ্টিকলটোৰ এঙ্গুলাৰ ভেলোচিটি ওমেগা m4 পাৰ্টিকলটোৰ এঙ্গুলাৰ ভেলোচিটি ওমেগা সো ইয়াত কি হ'ব গোটেই কিটা পাৰ্টিকুলাৰ এঙ্গুলাৰ ভেলোচিটি সেম ওমেগাৰ ভ্যালু সবৰ কাৰণে কি হ'ব সেম এঙ্গুলাৰ স্পীড বাট লিনিয়াৰ ভেলোচিটি যাৰ ফৰ্মুলাটো কি হয় v r ওমেগা যেহেতু সোয়া m1 ৰ ডিসটেন্স এক্সিস অফ রোটেশন বা ঘূৰ্ণন অক্ষৰ পৰা m1 যেটো ভৰ তাৰ দূৰত্বটো r1 m2 ৰ দূৰত্ব r2 m3 দূৰত্ব r3 m4 দূৰত্ব r4 গতিকে যেহেতু r সবৰে বেলেগ গতিকে ভেলোচিটি বা বেগ লিনিয়াৰ ভেলোচিটি ৰৈখিক বেগ সবৰে কি হ'ব বেলেগ v1 r1 ওমেগা আৰু v2 r2 ওমেগা v3 r3 ওমেগা এনেকে vn যদি আমি লিখো তেতিয়া আমি কি লিখিম rn ওমেগা সো যদি এঙ্গুলাৰ রোটেশনাল মোশন হৈছে যেনেকৈ আমাৰ আৰ্থ ইয়াৰ এক্সিসত রোটেট কৰি আছে ইয়াৰ নিজৰ অক্ষত ঘূৰি আছে সো এই সিচুৱেচনত ওমেগা সবৰে সেম হ'ব
মানে m1 আর ওমেগাৰ ভ্যালু যিমান m2 ৰ ওমেগাৰ ভ্যালু সেম ঠিক আছে এতিয়া যদি সাপোজ আর কিন্তু ভেলোসিটি লিনিয়ার ভেলোসিটি সবৰে কি হ'ব বেলেগ বেলেগ ঠিক আছে তাৰ পিছত এতিয়া এই সিচুৱেচনটো এনেকুৱা যদি ওমেগা টো চেঞ্জ হয় ওমেগা চেঞ্জ হোৱাৰ লগে লগে কি হ'ব ইয়াত এটা এঙ্গুলাৰ এসিলাৰেশন প্ৰডিউস হ'ব কৌণিক ত্বৰণ তাৰ মানে আলফা আলফা ইকুয়াল টু মই লিখিব পাৰিম কি d ওমেগা বাই dt ওমেগা চেঞ্জ হোৱাৰ লগে লগে তাত এটা এঙ্গুলাৰ এসিলাৰেশন প্ৰডিউস হ'ব আলফা সো আলফা সবৰ কাৰণে সেম হ'ব কিন্তু এঙ্গুলাৰ লিনিয়াৰ এসিলাৰেশন a ইকুয়াল টু r আলফা তেতিয়া লিনিয়াৰ এসিলাৰেশন কিন্তু সবৰে কি হ'ব বেলেগ বেলেগ ঠিক আছে তো বস্তুটো এনেকুৱা যে আমাৰ rotational motion of omega alpha একিটা সবৰ কাৰণে সেম হ'ব বাট v velocity and linear acceleration a একিটা সবৰ কাৰণে কি হ'ব বেলেগ বেলেগ হ'ব ডিফাৰেন্ট হ'ব ওকে ঠিক আছে আগে তো ইয়াত সো আৰু দুটা আমাৰ টাৰ্ম যেটা আমি পাও হেতু হল টর্ক ফোর্সৰ জায়গাত কি আহে ইয়াত টর্ক আৰু তাৰ পিছত কি আহে angular momentum এটা টর্কৰ যেটো এক্সপ্ৰেশন টর্ক ইজ ইকুয়াল টু কি r ক্রস f ঠিক আছে r ক্রস f তো সিম্পল মই তোমালোকক বুজাবৰ কাৰণে কৰি দি এটা মানে জাস্ট এটো যেটো এক্সিস অফ রোটেশন y y এটা ইয়াৰ পৰা r ডিসটেন্স r দূৰত্বত এটা পয়েন্ট আছে ঠিক আছে পয়েন্ট p পয়েন্ট যাৰ মাস সাপোজ m1 বাই m এরিয়াত মই এটা ফোর্স এপ্লাই কৰিছো ফোর্স টু সাপোজ এনেকে এপ্লাই কৰিলো f ঠিক আছে ফোর্স এপ্লাই কৰিলো এটা ফোর্স টু এপ্লাই কৰা কি দেখা পালো যেটো ফোর্স আছে ফোর্সটোৱে কি কৰিছে ইয়াৰ যেটো r ভেক্টৰৰ লগত এটা ইয়াত এংগল ফৰ্ম কৰিছে ঠিক আছে এংগল ফৰ্ম কৰিছে এটা টর্কৰ যেটো ডেফিনিশন আছে টর্কৰ ডেফিনিশনটো কি হয় torque is equal to force into perpendicular distance from the axis of rotation force আৰু কি হ'ব লাগিব axis of rotation ৰ পৰা perpendicular distance এতিয়া perpendicular distance তুমি কেনেকৈ মেজার কৰিম সো তুমি যদি আমাৰ যেটো দরজাটো যে খুলো হ্যান্ডেলটো ধৰি পেলাই ঠিক আছে ফোর্সটো যদি তুমি চাবা যদি তুমি বেকাকে দিয়া যদি এনেকে ডাইরেক্ট সিধাকে ফোর্স দিছা কম ফোর্সতে দরজাটো খুলি গৈছে কিন্তু যদি আমি ফোর্সটো এনেকে দিছো বেকাকে দিছো তেতিয়া বেছি ফোর্স এপ্লাই কৰিব লগা হয় ঠিক আছে তো যদি তুমি ফোর্সটো এনেকে দিছা তেনহলে তোমাৰ হ্যান্ডেলটো আৰু দরজাৰ যে একদম উচুকটো থাকে কবজা আছে কিটা তাৰ মাজৰ যেটো ডিসটেন্স হেতু তেতে কি হৈ যাব পারপেন্ডিকুলার ডিসটেন্স এতিয়া চোৱা ইয়াত এটো ফোর্সৰ ডাইৰেকশন এটো r এতিয়া ফোর্স আৰু r ভেক্টৰৰ মাজৰ ডিসটেন্সটো থিতা যেটো 90 ডিগ্ৰী নহয় তাৰ মানে এই r টো ইয়াৰ এই পয়েন্টৰ মানে এই ফোর্সৰ ডাইৰেকশন ফোর্সৰ যেটো ডাইৰেকশন আৰু r তাৰ মাজৰ এংগলটো 90 ডিগ্ৰী নহয় গতিকে ইয়াত মই f * r ডাইৰেক্ট লিখিব নোৱাৰো ঠিক আছে গতি কৰিব কি লাগিব যে যেটো এটো আমি কো লাইন অফ অ্যাকশন তো মই কি কৰিলো ইয়াৰ অৰিজিনৰ পৰা ইয়াত এটা এনেকা লম্ব নরমাল টানি দিলো n এটা সো এটো যদি থিতা হয় এই পার্টটো থিতা হ'ব আৰু যদি এই পার্টটো থিতা হয় এই যেটো ভ্যালু এটো ভ্যালু কিমান হ'ব r sin থিতা ঠিক আছে o n তোমালোকে পাইথাগোৰাছ থিওৰেম পাইথাগোৰাছ থিওৰেম কৰে sin থিতা p / h ঠিক আছে এটো ফর্মুলা এপ্লাই কৰি ইয়াত চাব পাৰা r o n ৰ ভ্যালু কিমান হ'ব r sin থিতা তো o n ৰ ভ্যালু যদি r sin থিতা হয় গতিকে টর্ক ইজ ইকুয়াল টু হ'ব ফোর্স ইনটু পারপেন্ডিকুলার ডিসটেন্স আৰু পারপেন্ডিকুলার ডিসটেন্স ইয়াত o n টো হৈ যাব কি পারপেন্ডিকুলার ডিসটেন্স লম্ব দূৰত্ব সো এটো হ'ল r sin of থিতা গতিকে এটো r f sin থিতা হিচাপে আমি লিখো গতিকে এটো হৈ যাব r ক্রস f অৰ্ডাৰটো মনত ৰাখিবা টর্কত যদি আমি ভেক্টর ফর্মত লিখো তেতিয়া আমি সদায় r ক্রস f লিখো f ক্রস r টো লিখা নহয় ঠিক আছে কাৰণ তাৰ ডাইৰেকশনৰ কথা আহে ডাইৰেকশনটো ইয়াত এটো ঠাই আমি পাও গতিকে r ক্রস f তেনেকুৱাকে এঙ্গুলাৰ মোমেন্টাম যেটো আমি কম মোমেন্ট অফ দা লিনিয়াৰ ফোর্স মনত ৰাখিবা যত নেকি মোমেন্ট ওয়ার্ডটো আহে মোমেন্ট ওয়ার্ডটোৱে বুজাব যে তাত এটা ডিসটেন্স জড়িত হৈ আছে দূৰত্ব তেনেকে চোৱা টর্ক মানে কি মোমেন্ট অফ দা লিনিয়াৰ ফোর্স গতিকে এটো মই r আৰু f আহি গল angular momentum হল moment of the linear momentum moment of the linear momentum momentor কাৰণে এই moment word to যত আহে তাতে তোমালোকে মনত ৰাখিবা এটা ডিসটেন্স থাকিব পারপেন্ডিকুলার ডিসটেন্স এটা তাত জড়িত হৈ থাকিব এইগিটা ফৰ্মুলা হ'ব ঠিক আছে দিয়া চোৱা আমাৰ নতুনকে পোৱা এটা টাৰ্ম যেটো আমি কওঁ কি moment of inertia জড় ভ্ৰামক ঠিক আছে the moment of inertia to কি হয় যেনেকে আমি ইনার্শিয়া পাও ন ইনার্শিয়া জড়তা বস্তুটো কেনেকুৱা হয় যে ইনার্শিয়া যিমানে বেছি হ'ব বস্তু এটা যদি ইনার্শিয়াটো বেসিক্যালি কি হয় ৰিপ্ৰেজেন্ট কৰে ভৰ নহয় জানো
যে বস্তুটো যদি ৰৈখিক বেগ যে সিধা এনেকে গতি কৰি বাছ এটা সিধা আহি আছে ঠিক আছে যে বাস্তব মই সিনেমাৰ নিচিনাটো সাউথৰ সিনেমাৰ নিচিনাটো হাতত হাত এনেকে দি ৰখাব নোৱাৰো সাপোজ ধৰি ললো যে আমি এটো সাইডৰ পৰা কিবা এটা বস্তু আহি আছে বল এটা আহি আছে বল এটো ৰখাব পাৰি সো বল এটা আহি আছে এই বলটোক মই বলটোৰ স্পিড কম সাপোজ 20 মিটাৰ পাৰ সেকেন্ড তো বলটোক মই ক্যাচ কৰি ললো ঠিক আছে ধৰি ললো এতে বলটোৱে যদি 200 মিটাৰ পাৰ সেকেন্ড স্পিডত আহে হেতুক মই ক্যাচ কৰি ৰখাব লাগিব বহুত বেছি ফোর্স লাগিব বা এই কিমানখিনি ফোর্স মোৰ তাত নাথাকিব পাৰে মোৰ হাত ভাঙি যাব পাৰে ঠিক আছে সো বস্তুটো চোৱা যে বস্তুটোৰ ভৰ যিমানে বেছি হৈছে কিমানে ইয়াৰ যেটো ষ্টেট মানে মুভ কৰি আছে মোশনৰ পৰা ৰেষ্টত আনিবলৈ আমি বেছি ফোর্স এপ্লাই কৰিব লগা হৈছে তাৰ মানে তাৰ ইনাৰ্শিয়াটো বেছি সো ইনাৰ্শিয়াই বেসিক্যালি কি হক ৰিপ্ৰেজেন্ট কৰে মাছক ৰিপ্ৰেজেন্ট কৰে যেতে বস্তুটো মুভ কৰি থাকে স্ট্ৰেট লাইনত তে সেম বস্তু আমি কতবা মোমেন্ট অফ ইনাৰ্শিয়া কম এতে মোমেন্ট অফ ইনাৰ্শিয়া বস্তুটো মাছকে ৰিপ্ৰেজেন্ট কৰিব কিন্তু যেতে বস্তুটো কি থাকে এনেকে ঘূৰি থাকে ঠিক আছে এতিয়া চাবা তোমালোকক বল আমি যেটো ক্ৰিকেট বল খেলো ক্ৰিকেট বলটা যদি এনেকে এনেকে মাৰি দিয়া এনেকে रोटेट কৰি কৰি যেতিয়া যাব ভৰি দি এনেকে ৰখাই দিব পাৰিব ভৰিটো দি মই বলটো ৰখাই দিছো কিন্তু যদি সিলিন্ডাৰ এটা যদি এনেকে মই ঠেলি পঠাই দিও হেতু যদি তুমি এনেকে ভৰি দি ৰখাব খোজা তোমাৰ ভৰিটো ভাঙি যাব পাৰে that means rotate কৰাৰ লগে লগে তাৰ ইনাৰ্শিয়া যেনে ভৰটো বাঢ়াৰ লগে লগে তাৰ rotational ইনাৰ্শিয়াটো বাঢ়ি গল সেই বস্তুটো মোমেন্ট অফ ইনাৰ্শিয়া বা আমাৰ যেটো হয় ইনাৰ্শিয়া এটা বেসিক্যালি কি হক ৰিপ্ৰেজেন্ট কৰে মাছক ৰিপ্ৰেজেন্ট কৰে এটা লিনিয়াৰ মোশনৰ ক্ষেত্ৰত আৰু এটা rotational মোশনৰ ক্ষেত্ৰত ঘূৰ্ণন গতিৰ ক্ষেত্ৰত হৈ যায় ওকে এতিয়া তাৰ ডেফিনিশনটো কেনেকুৱা যে বস্তু এটা যদি এটো এটা ৰিজিড বডি তাত বেলেগ বেলেগ বহুত মাস আছে m1 m2 m3 mn এনেকুৱাকে মাস আছে আৰু গুটি কিটা এনেকে এটা এক্সিসৰ ৰেসপেক্টত रोटेट কৰি আছে ঘূৰি আছে এনেকুৱা সো ঘূৰি থাকিলে ইয়াৰ যেটো মোমেন্ট অফ ইনাৰ্শিয়া হ'ব তো মোমেন্ট অফ ইনাৰ্শিয়া ডেফিনিশনটো কি হয় যেটো আমি আই হিচাপে লিখো মই সিম্পল এটা বডি এটা পাৰ্টিকুলাৰ কথা কনসিডাৰ কৰো ঠিক আছে তো এটা পাৰ্টিকুলাৰ কথা ইট ইজ দা আৰু আচ্ছা মই এজ এ হোল ডাঙৰ মানে টোটাল ডেফিনিশনটো যাও সো ইট ইজ দা সাম অফ দা তো এটো এটা কি হয় ডেফিনিশনটো ইট ইজ দা ডেফিনিশনটো অলপ ডাঙৰ হয় মনত ৰাখিব অসুবিধা ডেফিনিশনটো ভাঙি ভাঙি চাবা ইট ইজ দা সাম অফ দা তাৰ মানে যোগফল সাম অফ দা প্ৰডাক্ট কাৰোবাৰ কোনোবা দুটা বস্তুৰ product of the mass and the square of the distance from the axis of rotation ঠিক আছে it is the sum of the product of the masses and the square of the distance from the axis of rotation sum যোগ কৰিব লাগিব কাক যোগ কৰিব লাগিব product কিহৰ product mass আৰু axis of rotation ৰ পৰা যে distance r তাৰ square তাৰ মানে মই যদি লও এটো কি হ'ব m1 r1 square এটো এটা পালো প্লাস গুটে কিটাৰ sum মানে যোগফল m2 r2 square plus এনেকুৱাকে mn rn square ঠিক আছে যেটো আমি এনেকৈ লিখিব পাৰো summation of mi ri square I equal to 1 to n হৈছে ওকে এটা এটো পাৰ্ট আহিলে এটা যদি তুমি চোৱা সাপোজ বস্তুটোৰ টোটাল মাস m গোটেই বস্তুটোৰ টোটাল মাস কিমান m আৰু এই বস্তুটোৰ টোটাল কিমানটা পাৰ্টিকল আছে n টা পাৰ্টিকল আছে টোটাল মাস m গতিকে ইয়াত এটা গোটেই কিটা পাৰ্টিকল যদি মাস সেম হয় যে যিমান কিটা বস্তু আছে গোটেই কিটাৰ ভৰ সেম তো মাসটো যদি সেম হয় তো মই কি লিখিব পাৰিম m টো মই সবৰ পৰা কমন লৈ ললো আৰু এটো হৈ যাব r1 স্কয়াৰ প্লাস মই এটো লাইন লেখা নাই যে এটো লাইনৰ পৰা লিখিছো যদি গোটেই কিটা পাৰ্টিকল যে কিটা পাৰ্টিকল আছে গোটেই কিটা পাৰ্টিকলৰ ভৰ যদি একে হয় সো m1 স্কয়াৰ m1 r1 স্কয়াৰ প্লাস r2 স্কয়াৰ তেনেকৈ আমাৰ কি হৈ গল rn স্কয়াৰ হৈ গল এটা সব গোটেই কিটা বস্তুৰ ভৰ যিমান কিটা পাৰ্টিকল আছে কণা আছে গোটেই কিটাৰ ভৰ সেম মাস সেম আৰু কিটা পাৰ্টিকল আছে n টা পাৰ্টিকল আছে তো এটাৰ মাস যদি m হয় n টাৰ মাস কিমান হ'ব m * n বা n * m হৈ গল তো এটা কি দিব টোটাল মাস সো ইয়াৰ পৰা আমি m = কি লিখিব পাৰিম n যেটো আমাৰ স্মল m আছে স্মল m ক্যাপিটাল m বাই n সো এটা আমি লিখিব পাৰিম ক্যাপিটাল m বাই n আচ্ছা এটো মই কিয় পঢ়াইছো কাৰণ এটো কনসেপ্টৰ পৰা আমাৰ এটা কনসেপ্ট আছে ৰেডিয়াস অফ জাইৰেশন সো ৰেডিয়াস অফ জাইৰেশন কাৰণে আমি এটো বস্তু পঢ়িছো মোমেন্ট অফ ইনাৰ্শিয়া ফৰ্মুলাটো নেটো হয়
আৰু যদি এটা বস্তু থাকে তেতিয়া কি হ'ব m1 mr স্কয়াৰ যদি দুটা থাকে m1 r1 স্কয়াৰ প্লাস m2 r2 স্কয়াৰ হ'ব এটা স্মল m টো মই লিখি ক্যাপিটাল m টোটাল মাস মুঠ ভৰ ডিভাইড বাই মুঠ কণাৰ সংখ্যা হ'ব ওকে এতে এই m টো মই ইয়াত লিখি মই তলতো লিখি দিব পাৰো ঠিক আছে হ'ব এটা হল মোমেন্ট অফ ইনার্শিয়া এতে ইয়াৰ এসআই ইউনিট তোমালোকে জানা মোমেন্ট অফ ইনার্শিয়া সোয়া মাসৰ কাৰণে কি হয় কেজি r মানে কি ডিসটেন্সৰ স্কয়াৰ তাৰ মানে মিটাৰ স্কয়াৰ কেজি মিটাৰ স্কয়াৰ গুটে গিলা কেজি মিটাৰ স্কয়াৰ হ'ব যোগ কৰিলে আনসাৰটো কি হ'ব কেজি মিটাৰ স্কয়াৰতে আহিব হৈছে আহে এতিয়া পিছত চোৱা ৰেডিয়াস অফ জাইৰেশন বস্তুটো কি হয় the radius of gyration বস্তুটো নাম চোৱা আমি এই গোটেই সিস্টেমটো ইৰেগুলাৰ বডি এটাৰ অৰিজিনাল ডিস্ট্ৰিবিউশন মানে ভৰকেটা যেনেকে আছে আমি তেনেকুৱাকে লৈছো তেনেকুৱাকে লোৱাৰ পিছত এই গোটেই বস্তুটোৰ এই বডিটোৰ এটা মোমেন্ট অফ ইনাৰ্শিয়া ফৰ্মুলা পাইছো যেটো আমি এটো লিখিব পাৰো আমি এটা এটো ইউজ কৰিম ঠিক আছে যে বডিটোৰ যেটো অৰিজিনাল ডিস্ট্ৰিবিউশন অফ মাস যেনেকে ধৰে মাৰ অৰিজিনালি মাসবোৰ হিষ্টৰিত হৈছে ভৰবোৰ হিষ্টৰিত হৈছে সেই মতে আমি এই বডিটোৰ যদি মোমেন্ট অফ ইনাৰ্শিয়া জড়ভ্ৰামকৰ মান লও তেতিয়া এটো আহে ঠিক আছে এতিয়া নেক্সট যদি এই বস্তুটোৰ গোটেই ভৰটো ইয়াৰ কোনোবা এটা পয়েন্টত মই কনসেন্ট্ৰেটেড হৈ থকা বুলি লও যে ইয়াৰ এটা কি থাকিব সেন্টাৰ অফ মাস থাকিব এই বডিটোৰ ৰেসপেক্টত এই এক্সিসৰ ৰেসপেক্টত কি থাকিব এটা সেন্টাৰ অফ মাস বা ভৰ কেন্দ্ৰ মই ধৰি ললো যে বস্তুটোৰ ভৰ কেন্দ্ৰটো কিমান দূৰত্বত আছে k দূৰত্বত আছে ইয়াৰ এটো পয়েন্টত যে এটো পয়েন্টটো এনেকুৱাকে বিহেভ কৰিছে পয়েন্টটো হল বস্তুটোৰ জড় সেন্টাৰ অফ মাস যে এই পয়েন্টত বস্তুটোৰ গুটেইখিনি মাস কনসেন্ট্ৰেটেড হৈ থকাৰ নিচিনাকে বিহেভ কৰিছে এই ক্ষেত্ৰত বডিটোৰ মোমেন্ট অফ ইনাৰ্শিয়া কিমান হ'ব I = mk স্কয়াৰ হ'ব এটা ললো যে অৰিজিনাল ডিস্ট্ৰিবিউশন আৰু এটা মই ললো যে ইয়াৰ গুটেইখিনি মাস এটা পয়েন্টত কনসেন্ট্ৰেটেড হৈছে যেটো পয়েন্ট এক্সিস অফ ৰটেশন বা ঘূৰ্ণন অক্ষৰ পৰা k দূৰত্বত আছে গতিকে এই ক্ষেত্ৰত বস্তুটোৰ জড়ভ্ৰামকৰ মান হ'ব mk স্কয়াৰ হৈ গল এতিয়া যদি দুইটা জড়ভ্ৰামকৰ ভ্যালু ইয়াত এটা কিবা এটা ভ্যালু লাভ আৰু ইয়াতো কিবা এটা ভ্যালু লাভ যদি দুইটাৰ ভ্যালু দুইটাৰ মান যদি একে হয় তেনে হলে এই যেটো k হ'ব k আমি কি বুলি কম ৰেডিয়াস অফ জাইৰেশন অফ দা বডি above the axis of rotation ঠিক আছে ওকে তো এটা দ্যাট মিন্স আমাৰ কি যে এই দুটা বস্তু আমি ইকুৱেল কৰি দিম যেহেতু আমি k ৰেডিয়াস অফ জাইৰেশন বুলি লৈছো গতিকে এতিয়া এই দুটা যদি মই ইকুৱেল কৰি দিও I ডাইৰেক্ট যদি মই mk স্কয়াৰ লিখো তো m ইয়াত ক্যান্সেল যাব k স্কয়াৰ টো ইফালে গলে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ প্লাস rn স্কয়াৰ ডিভাইডেড বাই n এটো হৈ গল ওকে সো এটো হল ৰেডিয়াস অফ জাইৰেশনৰ ফৰ্মুলা এটা ৰেডিয়াস অফ জাইৰেশন ডেফিনিশনটো মই ইয়াৰ পৰা দিব পাৰো এটো তোমালোকে যদি কাইনেটিক থিওৰি অফ গেसेस পঢ়িছা তাত তোমালোকে এটা পাইছা ৰুট মিন স্কয়াৰ ভেলোচিটি একদম এজিটিস হেতু হৈছে সোৱা মই প্ৰথমতে গুটেইকেইটা স্কয়াৰ কৰিছো r1 r2 r3 গুটেইকেইটা স্কয়াৰ কৰি যোগ কৰি n এ ডিভাইড কৰিছো তাৰ মানে কি এভাৰেজ লৈছো গুটেইকেইটা স্কয়াৰ কৰিলো তাৰ পিছত এভাৰেজ ললো মানে মিন আৰু তাৰ ওপৰত আকৌ কি লৈছো ৰুট অভাৰ সো এটো আগত তাতো মান কি কয় ৰুট মিন স্কয়াৰ ভেলোচিটি কাইনেটিক থিওৰি অফ গেसेस ইয়াত আমি কি কয়টো ৰুট মিন স্কয়াৰ কাৰ লৈছো ৰুট মিন স্কয়াৰ ভ্যালু কাৰ ডিসটেন্স হয় so radius of gyration of a body is defined as the root mean square distances of all the particles from the axis of rotation ঠিক আছে যে ঘূৰ্ণন অক্ষৰ পৰা আটাইবোৰ কণাৰ যেটো গড় বৰ্গমূল দূৰত্ব হেতুতে আমি কি বুলি কম বস্তুটোৰ ৰেডিয়াস অফ জাইৰেশন ঠিক আছে দে এটো কোশ্চেন আহিছিলে ডিফাইন ৰেডিয়াস অফ জাইৰেশন আৰু তাৰ লগত আৰু এটা কোশ্চেন আহিছিলে কোনটো ইয়াৰত আহিছিলে ইয়াৰ 2018 ডিফাইন দা ৰেডিয়াস অফ জাইৰেশন আৰু ইয়াত কৈছিলে is it a constant quantity radius of gyration to constant quantity হয় না radius of gyration to কি হয় আমি যে axis to so axis to মই তে ইয়াত লৈছো বস্তুটো ভিতৰতে গৈছে যদি মই axis to ইয়াত নলে এইখিনিত লও তেতিয়া কো radius of gyration চেঞ্জ হ'ব গতিকে radius of gyration to constant quantity নহয় radius of gyration changes with the axis of rotation আমি যদি ঘূৰ্ণন অক্ষটো বেলেগ জগাত লও তেতিয়া সেই ঘূৰ্ণন অক্ষৰ সাপেক্ষে radius of gyration ৰ ভ্যালুটো কি হ'ব চেঞ্জ হ'ব ঠিক আছে গতিকে radius of gyration লৈকে আমি পঢ়িলো আমি গোটেই চ্যাপ্টাৰটোই পঢ়ি দিম এটো হা সো তোমালোকে যদি পঢ়িছা অলপ চলপ আগত এটো ভিডিওটো যদি চাই দিয়া তোমালোকৰ গোটেই ৰিভিজন হৈ যাব ঠিক আছে ওকে তাৰ পিছত আমি আমাৰ সোনকালে নেক্সট আৰু টপিকলৈ যাম
ওকে তো তাৰ পাছত চোৱা আমাৰ এই বস্তুটো ফাইন্ড দা ৰিলেশন বিটুইন টৰ্ক এন্ড লিনিয়াৰ এংগুলাৰ মোমেন্টাম টাউ এন্ড এল এতিয়া চোৱা মই যেটো তোমালোকক এটা বস্তু ইয়াত কৈছো সেন্টাৰ অফ মাস যেটো কৰাইছিল তাৰ ওপৰত এটা কোৱেশ্চন আহিছিল 2019 যেটো মই এতিয়া তোমালোকক কৰাই দিছো তে সেন্টাৰ অফ মাস আমি কেনেকৈ লিখো r cm equal to m1 r1 plus m2 r2 plus mn rf ঠিক আছে আৰু তলত আহে total mass m1 plus m2 plus mn এটো লিখিছিলো এটা এটো মই সামেশন হিচাপে কেনেকৈ লিখিম সামেশন অফ mi ri divide by mi এটো যদি সামেশন তো মই এনেকৈ ডিভাইড কৰি ওপৰ তলত আৰু ওপৰ আৰু তলত m1 r1 plus mi ri আৰু তলত হ'ব সামেশন অফ mi এটা চোৱা সামেশন অফ mi মানে কি গোটেইটা ভৰ যোগ কৰিব লাগে গোটেইটা ভৰ যদি মই যোগ কৰো মই বস্তুটো টোটাল মাস পাম না দ্যাট মিন্স আলটিমেটলি তলত মই লিখিব পাৰিম ক্যাপিটাল এন টোটাল মাস অফ দা সিস্টেম ওপৰত সামেশন অফ mi ri ঠিক আছে সো এটো আহিছিল 2019 মই এতিয়া লৈকে তোমাক যিমানখিনি কৈছো এইখিনি বস্তু যিখিনি বস্তু কৈছো গোটেইখিনি বস্তু কোনোবা না কোনোবা এটা ইয়াৰত আহি গৈছে ঠিক আছে গতিকে ভিডিওটো ভালকে চালে মই ভাবো তোমালোকে এইটো চ্যাপ্টাৰৰ পৰা যেনেবা ধৰণৰ কোৱেশ্চন আহক তোমালোকে কৰিব পাৰিবা ঠিক আছে এতিয়া আমি এটো চাও যে ৰিলেশন বিটুইন টৰ্ক এন্ড এংগুলাৰ মোমেন্টাম টৰ্ক আৰু টাউ আৰু এল ৰ মাজত যেটো ৰিলেশনটো কি the first of all আমি যদি চাও যে টৰ্কৰ কি ফৰ্মুলা লিখো টৰ্ক is equal to r cross f এটো লিখো তাৰ পিছত এংগুলাৰ মোমেন্টাম l equal to আমি কি লিখো r cross p ঠিক আছে এটা যদি মই এই যে এংগুলাৰ মোমেন্টাম আছে এই টাৰ্মটো মানে এটা যদি মই ইকুয়েশন 2 লও এটো ইকুয়েশন 2 ইয়াক যদি মই ডিফারেন্সিয়েট কৰো উইথ রেসপেক্ট টু টাইম বোথ সাইডে তো মই লিখিলো dl by dt আৰু এফালে ddt অফ r cross p এতিয়া চোৱা বেলেগ বেলেগ পাৰ্টিকুলাৰ কাৰ্ড যদি আমি আগৰ যেটো ডায়াগ্ৰাম লৈছো তাত সবৰে r বেলেগ বেলেগ আছিল গতিকে r এটা ভেৰিয়েবল ঠিক আছে r যদি বেলেগ বেলেগ হয় ওমেগা সেম হ'ব কিন্তু p ইকুয়াল টু কি হয় p ইকুয়াল টু mv সবৰে v বেলেগ বেলেগ গতিকে দুইটা ভেৰিয়েবল r এটা ভেৰিয়েবল আৰু p এটা ভেৰিয়েবল এনেকুৱা যদি থাকে কি কৰা হয় তাৰ ডিফাৰেন্সিয়েচনৰ ফৰ্মুলাটো কি যে যদি মই তোমালোকক কৈ দি আছো যদি কোনোবাই নাজানা ddt of xy নেকি আছে তো ইয়াত আমি কৰো কি যে প্ৰথমত মই x টোক কনস্ট্যান্ট বুলি বা y টো কনস্ট্যান্ট বুলি ললো x টোক ডিফাৰেন্সিয়েট কৰিছো তো y dx by dt প্লাস তাৰ পিছত মই যেতিয়া আৰু এটা পাৰ্টত কি কৰিম কি x টো কনস্ট্যান্ট ৰাখি y ডিফাৰেন্সিয়েট কৰিম ঠিক আছে এনেকুৱা কি কৰো দুইটাই ভেৰিয়েবল তো মই কৰো কি যেতিয়া মই x টো ভেৰিয়েবল লম x টো কনস্ট্যান্ট ৰাখি এবাৰ y টো ভেৰিয়েবল লম আৰু এবাৰ প্লাস y টো কনস্ট্যান্ট ৰাখি x টো ভেৰিয়েবল লম সিচুৱেচন এটো আৰু এটা বস্তু ইয়াত কি হয় চোৱা এটো যেহেতু আমাৰ স্কেলাৰ কোয়ান্টিটি তো ইয়াত আমাৰ ডাইৰেকশনৰ কথা নাই গতিকে x y y টো পিছফালে আছে মই আগত লিখিছো কিন্তু ইয়াত আমি হেতু কৰিব নোৱাৰিম এটো ভেক্টৰ কোয়ান্টিটি হয় না তো ইয়াক মই p আগত লিখিব নোৱাৰিম বা r পিছত লিখিব নোৱাৰিম আমাৰ অৰ্ডাৰ এটোৱে ফলো হ'ব লাগিব সো এক যদি মই ডিফাৰেন্সিয়েট কৰো কি হ'ব সো এটা হ'ব dr by dt cross p vector plus r to constant into dp by dt so এটা dr by dt কি দিব ভেলোসিটি দিব সো ভেলোসিটি ক্রস মোমেন্টাম প্লাস r এটা এইটোই কি দিয়ে dp by dt কি দিয়ে dp by dt কি দিয়ে নিউটনৰ সেকেন্ড ল তাৰ মানে কি f দিয়ে f dp by dt এটা আমি কৰিছো সো এটা হ'ল f তো সো r ক্রস f আমাৰ টাও আহিব r ক্রস f কি হ'ব টাও গতিকে ইয়াৰ ঠাত মই লিখি দেব টাও এই বস্তুটো কি হ'ব v ক্রস p কি হ'ব সো क्रॉस प्रोडक्ट যদি তোমালোকে কইছা তোমালোকে যদি সোয়া a क्रॉस a ইকুয়াল টু কিমান হয় 0 হয় এটো কিহৰ কাৰণে হয় কাৰণটো হল যে এটো আহে মডুলাস অফ a আৰু a ভেক্টৰ দুটা সেম ভেক্টৰ একে ভেক্টৰ এটাৰ মাজত কোন কিমান হ'ব 90 0 ডিগ্ৰী গতিকে sin 0 ডিগ্ৰী আহে তো এংগল যেহেতু 0 ডিগ্ৰী যেহেতু ভেক্টৰ দুটা প্যাৰালেল গতিকে এটাৰ মাজত এংগল 0 ডিগ্ৰী হোৱাৰ কাৰণে ইহতৰ क्रॉस प्रोडक्ट কিমান হয় 0 হয় তো ইয়াত v क्रॉस p যদি লও সো v क्रॉस p মানে মই কি লিখিব পাৰিম mv সো আলটিমেটলি মাস যেহেতু এটা স্কেলাৰ কোয়ান্টিটি মাস তো বাহিৰত আহে এটো কি হ'ল v क्रॉस v তো এটোৰ क्रॉस प्रोडक्ट কিমান হ'ব 0 তাৰ মানে এই পাৰ্টটো হৈ গ'ল 0 আৰু এফালে dl by dt সো আমাৰ ৰিলেশনটো আহি গ'ল torque is equal to dl by dt rate of change of angular momentum is called torque যেনেকুৱাকে dp by dt equal to force rate of change of linear momentum is called force তে রৈখিক বেগৰ পৰিৱৰ্তনৰ হাৰকে আমি কি বুলি কওঁ বল
তেনেকুৱাকে কৌণিক বেগৰ পৰিৱৰ্তনৰ হাৰক আমি কি বুলি কওঁ টৰ্ক বুলি কওঁ বুজিছা সো এটো ৰিলেশন আহি গল আমি এতিয়া নেক্সট ডেৰিভেশন বা নেক্সট ৰিলেশন তো লৈ যাও আচ্ছা তো এটা আমি এটো চাও the relation between L and I L মানে হল angular momentum I মানে হল moment of inertia আৰু ওমেগা তো তোমালোকে জানাই angular speed ওকে সো L আমাৰ ফৰ্মুলা তো হয় এনেকুৱা L = I omega এটো আমি এতে শো কৰিব লাগে L = omega আচ্ছা সো এই যে ডেৰিভেশন এটা এনেকুৱা নহয় যে এইকেইটা তোমালোকে ডেৰিভেশন আহিব এক্সাম সো এইকেইটাৰ ওপৰত বেস্ট কোৱেশ্চন আহিব পাৰে নিউমেৰিকেলছ তাৰ কাৰণে তোমালোকে ৰেডি হৈ থাকিবা যে এইকেইটা ফৰ্মুলা মনত ৰাখিব লাগে ঠিক আছে তো এতিয়া সো এল আমি পালো এই বস্তু আমি সলভ তো সিম্পল যে ইয়াত আমি এটা সিস্টেম লৈছো এটা সিস্টেম অফ পাৰ্টিকলছ লৈছো যতে কি বহুত কেইটা পাৰ্টিকল আছে গোটেইকেইটা পাৰ্টিকলৰ মাস m1 m2 এনেকুৱাকে কি আছে nটা পাৰ্টিকল আছে গোটেইকেইটাৰ মাস m1 আৰু গোটেইকেইটাৰ ডিসটেন্স ফ্ৰম দা এক্সিস অফ ৰোটেশন ঘূৰ্ণন অক্ষৰ পৰা গোটেইকেইটাৰ দূৰত্ব r1 r2 rn হৈ গল আৰু এই গোটেই সিস্টেমটো এটা এঙ্গুলাৰ স্পিড ওমেগা স্পিডৰে ঘূৰি আছে গোটেইকেইটাৰ স্পিড তেনেহলে এঙ্গুলাৰ স্পিড কি হ'ব ওমেগা কিন্তু গোটেইকেইটা লিনিয়াৰ ভেলোসিটি ৰৈখিক বেগ v1 ইকুয়াল টু কিমান হ'ব r1 ওমেগা v2 ইকুয়াল টু কি হ'ব r2 ওমেগা তেনেকুৱাকে vn ৰ ভ্যালু কিমান হ'ব rn ইনটু ওমেগা হৈছে তো ভেলোসিটি লিনিয়াৰ ভেলোসিটি কি এটা কি হ'ব ডিফাৰেন্ট হ'ব বাট এঙ্গুলাৰ ভেলোসিটি সবৰে কি হ'ব সেম হ'ব এতিয়া যদি আমি এঙ্গুলাৰ ভেলোসিটি উলাব সরি আমি উলাম কি এঙ্গুলার মোমেন্টাম তার আগতে আমি উলাই লও কি লিনিয়ার মোমেন্টাম p1 সো p1 ইকুয়াল টু কিমান হ'ব m1 v1 ঠিক আছে m1 v1 মানে কিমান হ'ব r1 ওমেগা সো তেনেকুৱাকে p2 ভ্যালু কিমান হ'ব m2 r2 ওমেগা আৰু তেনেকুৱাকে pn n নম্বৰ পাৰ্টিকলটোৰ যেটো লিনিয়াৰ ভেলোসিটি এটো কিমান হ'ব mn rn ওমেগা ঠিক আছে এটো হৈ গল third first step eto second step eto third step etia ami jodi ko moment of the linear momentum that means angular momentum l ami kiman likhim r1 into p1 distance into amake angular linear momentum so eto jodi likho r1 into eto ki asile m1 r1 omega so eto hol m1 r1 square into omega l2 value hobo m2 r2 square omega dot 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 ml n or value hobo mn rn square omega হলো এইটা গোটেইকেইটা লিনিয়াৰ মোমেন্টাম এতিয়া চোৱা যেহেতু গোটেইকেইটা পাৰ্টিকল একে আমি ইয়াত ভেক্টৰ ফৰ্মত কিয় লোৱা নাই ঠিক আছে বুজিব পাৰা ভেক্টৰ ফৰ্মত কিয় লোৱা নাই কাৰণ চোৱা গোটেইকেইটাৰ ভেলোসিটি সেম ডাইৰেকশনত আছে গোটেইকেইটা একেটা দিশতে ঘূৰিব আৰু ওমেগা সবৰে সেম গতিকে এঙ্গুলাৰ যেটো ভেলোসিটি সবৰে কি হ'ব সেম ডাইৰেকশনত আছে না সো একে দিশত আছে এই কাৰণে যদি বেলেগ বেলেগ ডাইৰেকশনত থাকিলে তেতিয়া আমি ভেক্টৰ ফৰ্মত লিখি ললো হয় সেম ডাইৰেকশন আছে আমি টোটাল লিনিয়াৰ মোমেন্টাম ওলাব লাগে সো টোটাল লিনিয়াৰ মোমেন্টাম মুঠ সরি লিনিয়াৰ নহয় কি এঙ্গুলাৰ টোটাল এঙ্গুলাৰ মোমেন্টাম মুঠ কৌণিক ভৰ বাই l ইকুয়াল টু কি হ'ব গোটেইকেইটাৰ সাম l1 l2 তেনেকুৱাকে ln ঠিক আছে হল এতিয়া যদি মই ভ্যালু কিটা বহাই দিও তাৰমানে এটা আমাৰ আহিছিলে m1 r1 স্কয়াৰ ওমেগা প্লাস m2 r2 স্কয়াৰ ওমেগা প্লাস mn rn স্কয়াৰ ওমেগা হল বহুত বৰষুণ দি আছে ন বৰষুণত পঢ়িব হলে টোপনি লাগে নেকি নহব টোপনি হলে নহব পঢ়িব লাগিব চোৱা আমি এই বছৰটো ফাৰ্ষ্ট ইয়াৰৰ বছৰটো বহুত বেছি পঢ়া নাই আমি পঢ়িছো বুলি ক'ব নোৱাৰিম ঠিক আছে যিমানে মানুহক কোৱা যি কোৱা বেলেগক কোৱা যে পঢ়িছো বাট পঢ়াটো যিমান হ'ব লাগিছে সিমান হোৱা নাই ঠিক আছে সেইকাৰণে তোমালোকৰ অসুবিধা হৈছে গতিকে সেকেন্ড ইয়াৰত যাতে ষ্টাৰ্টিঙৰ পৰা তোমালোকে পঢ়িব পাৰা যেটো আমাৰ আকৌ কৈছো আমাৰ যেটো নাচিত বেছ তাত আছে আমাৰ গোটেই ভিডিঅ'বোৰ ৰেকৰ্ডেড হৈ তাত কৰি মানে বহি আছে তো তোমালোকে সপোজ কোনোবা টিউশন ললে কি হয় ফার্স্ট চ্যাপ্টারটো পঢ়াইছে কলেজত আহিব সেকেন্ড ফোর্থ চ্যাপ্টার ফিফথ চ্যাপ্টার সো আমাৰ যেতিয়া তোমালোকে সেই কোৰ্সটো চাবা কলেজত তোমালোকৰ যদি 5th নম্বৰ চ্যাপ্টাৰটো আহে 5th নম্বৰ চ্যাপ্টাৰটো তাৰ পৰা পঢ়িব পাৰিবা ফার্স্ট চ্যাপ্টাৰটো চলি যোৱা টাইমত গতিকে সেইটো এটা সুবিধা আছে ঠিক আছে যেটো তোমালোকে যদি অতি সোনকালে যদি পঢ়া 1 এপ্ৰিলৰ আগত খুব কম দামতে এনৰোল কৰিব পাৰিবা ওকে ওকে সো এতিয়া ওমেগা সবৰে কনস্ট্যান্ট तो ओमेगा तो যদি মই কমন লৈ লও m1 r1 স্কয়ার প্লাস m2 r2 স্কয়ার
plus mn rn square omega বহুত বেছি সাউন্ড শুনি পাইছে না বাহিৰত বৰষুণৰ সাউন্ড বহুত বেছি হৈছে ঠিক আছে এতিয়া সৰি গোটেই বস্তুটো আমি কি বুলি কম মোমেন্ট অফ ইনাৰ্শিয়া I গতিকে L ইকুয়াল টু কি হৈ গল I ওমেগা আমাৰ ৰিলেশনটো হৈ গল ঠিক আছে এতিয়া আমি নেক্সট ৰিলেশন আৰু আছে সেইটো হৈ যাব আচ্ছা সো আমাৰ মাজত আমাৰ এক নতুন আলহী আজি আহিছে মাজতে কোনবাই দেখা পাইছিলা চাগে হাই দিয়া হাই এ আমাৰ ভিডিও বনাবলৈ আহিছে চাই আছিল ভিডিও বনাই আছে সাৰ সিৰি আছে সাৰ এবাৰ আহিবই মানে ভিডিও কৰিব এইটো আহিব না বাই বাই দিদিয়া আমি আকৌ পাম বাই বাই যাব মন নাই তাৰ ওকে এতিয়া চোৱা relation between torque and angular acceleration alpha same diagram same situation so pratham likha kini same hai hobo je let us consider a system of particles consisting of masses m1 m2 m3 at a distance r1 r2 r3 from the axis of rotation ঠিক আছে যে এটা তন্ত্র এটা লৈছো যেটো ভৰ m1 m2 ভৰবোৰ হৈছে m1 m2 m3 আৰু ঘূৰ্ণন অক্ষৰ পৰা হতো দূৰত্ব ক্ৰমে r1 r2 r3 rn ওকে তো এতিয়া যদি বস্তুটো মই টর্ক এপ্লাই কৰিলো টর্ক এপ্লাই কৰাৰ লগে লাগে যেনেকে ফোর্স এপ্লাই কৰিলে কি প্ৰডিউস হয় লিনিয়াৰ এক্সিলাৰেশন যেনেকে টর্ক এপ্লাই কৰিলে কি প্ৰডিউস হ'ব অ্যাঙ্গুলাৰ এক্সিলাৰেশন আলফা তো গোটেই কিটা কি হ'ব অ্যাঙ্গুলাৰ এক্সিলাৰেশন ইয়াত প্ৰডিউস হ'ব ঠিক আছে তো অ্যাঙ্গুলাৰ এক্সিলাৰেশন প্ৰডিউস হলে আমি এটা টর্ক আৰু আলফাৰ মাজত ৰিলেশন লম ওকে তো সো এতিয়া যদি মই m1 particle to considering the particle m1 তো m1 particle to যেটা আমি টর্ক এপ্লাই কৰিছো অ্যাঙ্গুলাৰ এক্সিলাৰেশন প্ৰডিউস হ'ব গতিকে এটা ভেলোসিটি বেলেগ পয়েন্টত বেলেগ হ'ব তো ধৰি ললো এই পাৰ্টিকলৰ এটা ভেলোসিটি কিমান v1 ভেলোসিটি কিমান v1 তো v1 আৰু আলফা মানে লিনিয়াৰ ভেলোসিটি v1 অ্যাঙ্গুলাৰ ভেলোসিটি আমাৰ angular velocity omega যেটো হ'ব আৰু ঠিক আছে এটা লিনিয়াৰ এক্সিলাৰেশন যেটো প্ৰডিউস হ'ব ঠিক আছে এটা লিনিয়াৰ এক্সিলাৰেশন কি হ'ব v1 r omega 1 v2 r omega 2 তো সো angular acceleration যদি আলফা হয় লিনিয়াৰ এক্সিলারেশন a1 কিমান হ'ব r1 alpha a2 সেকেন্ড পার্টিকলটো যদি এক্সিলারেশন চাও কিমান হ'ব r2 alpha তেনেকৈ আমি n নম্বৰ পার্টিকলটো যদি চাও rn alpha এটা হ'ব linear acceleration ঠিক আছে এই যে linear acceleration যদি এটো হয় linear force f কিমান হ'ব m1 a1 তাৰ মানে এটো হ'ব r1 মই এফালে লিখি দিলো m1 r1 alpha হল linear acceleration the torque ভ্যালু কিমান হ'ব r1 f torque আমি জানো r f তো r1 f1 ফার্স্ট পার্টিকল টু ক্রিয়া কৰি থকা torque m1 পার্টিকল টু act কৰি থকা টর্কৰ ভ্যালু কিমান হ'ব r1 f1 সো r1 যদি মই ইয়াৰ লগত f1 লগত মাল্টিপ্লাই কৰিলে এটো কিমান হ'ব m1 r1 স্কয়ার আলফা হল তেনেকৈ টর্ক সেকেন্ড পার্টিকল টু টর্ক যদি লও তেতে কিমান হ'ব m2 r2 স্কয়ার আলফা থার্ড তেনেকৈ n নম্বৰটোৰ কাৰণে কি হ'ব তাও n হ'ব আমাৰ mn rn স্কয়ার আলফা হৈছে এটা যদি মোক টোটাল টর্ক লাগে যে ইয়াৰ ওপৰত বডি আমি কোন এটা পার্টিকুলার ওপৰত টর্ক লাইছো একেটা এটা গোটেই সিস্টেমটোৰ ওপৰত গোটেই যে আমাৰ বডিটো আছে বডিটোৰ ওপৰত ক্ৰিয়া কৰা যেটো টর্ক টোটাল টর্ক আৰু যেটো গোটেইটা পার্টিকল একেটা ডাইৰেকশনতে গোটেই টর্কখিনি গোটেইখিনি কি হ'ব এড হ'ব tau 1 plus tau 2 plus tau n হ'ব সো ইয়াত এটো আমি পাইছিলো m1 r1 স্কয়ার আলফা প্লাস m2 r2 স্কয়ার আলফা প্লাস mn rn স্কয়ার আলফা ঠিক আছে তো ইয়াত আমাৰ নিচিনাকে আলফা যদি কমন লৈ লও মই তেতিয়া ইয়াত কি হ'ব m1 r1 স্কয়ার প্লাস m2 r2 স্কয়ার প্লাস mn rn স্কয়ার আৰু তাৰ লগত আহিব কি ইয়াত আলফা আহিব এটা টর্ক এই বস্তুটো কি i into alpha
গতিকে এইটো হৈ গ'ল আমাৰ ৰিলেশ্যনটো ঠিক আছে তাৰপিছত আমাৰ চোৱা কি আহে যে কনজাৰভেশ্যন অফ এংগুলাৰ মোমেন্টাম যেটো হয় যে কৌণিক ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ তাৰ ডেফিনিশ্যনটো কি হয় যে in the absence of any external torque the total angular momentum of the system remains constant ঠিক আছে যে বাহ্যিক টৰ্কৰ অনুপস্থিতিত যিকোনো এটা তন্ত্ৰৰ বা সিস্টেমৰ বা বস্তু এটা কি হয় মুঠ কৌণিক ভৰবেগ সদায় একে থাকে ধ্ৰুৱক থাকে হেতু সো আমি যেটো হেতু আমি কোৰ পৰা প্ৰুফ কৰিম হেতু আমি কৰিম কোৰ পৰা যদি আমি কৰিব কয় এক দুই মাৰ্কৰ কাৰণে যদি দিয়ে দুই মাৰ্কৰ কাৰণে আমি এটা ৰিলেচন মাত্ৰ লৈছো যে টৰ্ক ইকুৱেল টু কি আছিল dl by dt এটো পাইছিলো এটা ইন দা এবসেন্স অফ এনি এক্সটার্নাল টর্ক যদি আমি বাহ্যিক টর্ক প্রয়োগ নকৰো তেতিয়া টর্কটো 0 লিখি দিম তাৰ মানে ইয়াত কি হ'ব dl by dt equal to 0 this implies dt to ইফালে মই মাল্টিপ্লাই কৰি দিলো 0 হৈ গল এতিয়া যদি মই both side integration কৰি দিও dl ক integration কৰিলে x 0 integration কৰিলে কি হ'ব constant আহি গল ঠিক আছে সো এইটো পাৰ্ট আহি গল এটা হলো আমাৰ কনজারভেশন অফ এঙ্গুলার মোমেন্টাম এটা ইয়াত আমি কি লিখিব পাৰিম এইটো সিচুৱেচন আমি কি লিখিব পাৰিম সো বস্তুটোৰ এটা নিউমাৰিকেল আছে নিউমাৰিকেলটো তোমালোকে মই ইয়াত নপঢ়াম পিডিএফ ত পাই যাবা ঠিক আছে তো সিচুৱেচনটো এনেকুৱা যে আমাৰ এটা বস্তু আছিল সাপোজ স্টার এটা আছিল স্টাৰটোৰ ৰেডিয়াস প্ৰথমতে আছিল r1 ঠিক আছে ৰেডিয়াস আছিল r1 ই কিমান স্পীডত ঘূৰি আছিল ওমেগা 1 স্পীডত এনেকে ঘূৰি আছিল ঠিক আছে আৰু তাৰপিছত হ'ল কি যে বস্তুটো হঠাৎ ইয়াৰ যেটো গ্ৰেভিটেশনাল অ্যাট্ৰাকশন নিজে যেটো গ্ৰেভিটি থাকিব স্টার এটা লৈছো স্টার পৰা এটা গ্ৰেভিটি কাৰণে বস্তুটো হঠাৎ কন্ট্ৰাক্ট হৈ গ'ল সাইজটো কমি গ'ল সুস্থ কমি কি হৈ গ'ল r এতে ইয়াৰ এঙ্গুলাৰ মোমেন্টাম ওমেগা ৰ ভ্যালু কিমান হ'ব ঠিক আছে এতিয়া আমি বাহিৰৰ পৰা একো এক্সটাৰ্নাল ফোৰ্স এপ্লাই কৰা মানে টৰ্ক এপ্লাই কৰা নাই ইয়াৰ নিজৰ গ্ৰেভিটেশনাল পুলৰ কাৰণে বস্তুটো কন্ট্ৰাক্ট হৈ গৈছে তাৰমানে তাৰ সিচুৱেচনটো কি এক্সটাৰ্নাল টৰ্ক 0 এক্সটাৰ্নাল টৰ্ক যদি 0 হয় তো তাৰ এঙ্গুলাৰ মোমেন্টাম কি থাকিব কনস্ট্যান্ট তাৰ মানে কন্ট্ৰাক্ট হোৱাৰ আগত যে প্ৰথমতে যেটো এঙ্গুলাৰ মোমেন্টাম আছিল এতিয়াও এঙ্গুলাৰ মোমেন্টামৰ ভ্যালু কি হ'ব সেম হ'ব ঠিক আছে এটো এৰিয়া চোৱা এটা l equal to i omega আমি এটা ফর্মুলা পাইছো সো i1 omega 1 equal to i2 omega 2 যেহেতু রেডিয়াস তো সোয়া রেডিয়াস তো কমি গল গতিকে ইয়াৰ রেডিয়াস সরি মোমেন্ট অফ ইনার্শিয়া ভ্যালু তো কমিব আৰু রেডিয়াস তো বাঢ়ি যে আগত যিমান আছিল তাতকে সরি মোমেন্ট অফ ইনার্শিয়া যেতে রেডিয়াস তো r1 আছিল তেতে মোমেন্ট অফ ইনার্শিয়া i1 যেটো ভ্যালু বেলেগ হ'ব যেতে কমি পেলা সাইজ তো কমি আৰু রেডিয়াস তো r হৈ গল তেতে মোমেন্ট অফ ইনার্শিয়া ভ্যালু তো চেঞ্জ হৈ কিমান হ'ব i2 এতিয়া যদি আমি এটা স্ফিয়ার বলি কনসিডার কৰো ঠিক আছে এসে স্ফিয়ার এটাৰ মোমেন্ট অফ ইনার্শিয়াৰ ভ্যালু তোমালোকে কি হয় এটা তোমালোকে মনত ৰাখিব লাগিব স্ফিয়ার এটাৰ মোমেন্ট অফ ইনার্শিয়াৰ ভ্যালু হৈ গ'ল 2/5 mr2 গতিকে এইটো মই লিখিব পাৰিম 2/5 m1 না m r1 মাসৰ একো চেঞ্জ হোৱা নাই ঠিক আছে মাস সেম আছে গতিকে m লিখিছো ইকুয়াল টু ওমেগা 1 তাৰপিছত সেম 2/5 m r2 ইনটু ওমেগা 2 গতিকে 2/5 m 2/5 m ক্যান্সেল হ'ব আমাৰ r1 স্কয়ার ওমেগা ইকুয়াল টু r2 স্কয়ার ওমেগা সো এনেকুৱা এটা কোৱেশ্চন তোমালোকে পিডিএফ ত পাবা তাৰ পৰা ওমেগা 2 ওমেগা 1 দিয়া আছে ওমেগা 2 ক্যালকুলেট কৰিব লাগে কোৱেশ্চনটো চাবা হৈছে এতিয়া আমি এটা মোমেন্ট অফ ইনার্শিয়াৰ ভ্যালু কিনা যাও টেবল হিচাপে টেবল ফৰ্মত আমি চাও যে কেনেকে মোমেন্ট অফ ইনার্শিয়াৰ ভ্যালু আমি এটা মনত ৰাখিলে বাকিখিনি মনত ৰাখিব পাৰো কুইক ট্ৰিক এটা চাও হা अच्छा तो सो मोमेंट ऑफ इनर्शिया रिंग और डिस्क যদি আমি চাও about an axis through its center perpendicular to its plane তাৰ মানে কেনেকুৱা এটা যদি আমাৰ ৰিং আছে ৰিং ঠিক আছে আঙুঠি এটা ঠিক আছে তো আঙুঠিটো হৈ গ'ল আমাৰ এইটো আঙুঠিটোৰ এইটো সেন্টাৰ দি লগাকে ইয়াৰ এইটো পাৰ্ট হৈ গৈছে ঠিক আছে এনেকুৱা ঠিক আছে ধৰে পাইছে এইটো ৰিং তাৰ সেন্টাৰে দি এইটো গৈছে এইটো এক্সিস হল এক্সিস থ্ৰু ইটস সেন্টাৰ পারপেন্ডিকুলার টু ইটস তাৰপিছত about its diameter তো diameter কি হ'ব যদি ও হয় a যেটো এইটো a and b এটো আমি কম ইয়াৰ diameter ঠিক আছে তাৰপিছত a tangent parallel to its plane ইয়াৰ যেটো সমতলৰ সমান্তৰাল ভাবে থকা এটা স্পৰ্শক তাৰ মানে সমতলটো এই যেটো diameter এটো ইয়াৰ কি আছে যেটো ব্যাস এটো ক'ত আছে ইয়াৰ সমতলত আছে সো tangent এটো এটো যদি ab লৈছো এটো মই লৈছো c ঠিক আছে প্যারালাল tangent আর এটা হল tangent perpendicular to its plane তো perpendicular to its plane মানে এই যেটো আমাৰ y y dash axis এই y y dash axis তো ইয়াৰ সমতল লম্ব ভাবে আছে তো ইয়াৰ প্যারালাল এইটো
suppose etu moi leso c di asile etu suppose moi lelo p ডায়াগ্রাম তো এই চাৰিটা এক্সিসৰ কথা কৈছে তো তোমালোকে প্ৰথম মনত ৰাখিব লাগিব এইটো যে y y ড্যাশ ইয়াৰ যে এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব y y ড্যাশ এক্সিস সাপেক্ষে ইয়াৰ যেটো সেন্টাৰ অফ মাস সৰি মোমেন্ট অফ ইনাৰ্শিয়া হয় এটো কিমান হয় mr স্কয়াৰ এটো ৰেসপেক্টত যদি আমি চাই এটো ভ্যালু কিমান হয় mr স্কয়াৰ ঠিক আছে এতিয়া এটো মনত ৰাখিলা তাৰ পিছত ডায়ামিটাৰ লাগিলে ডাইৰেক্ট ইয়াৰ আধা হৈ যাব কিমান হৈ যাব mr স্কয়াৰ বাই 2 ঠিক আছে ওকে এটা যদি তোমাক ইয়াৰ লাগে এটো প্যারালাল টেনজেন্ট লাগে ঠিক আছে তেতিয়া তুমি কৰিবা কি ডায়ামিটাৰৰ ৰেসপেক্টত যেটো আছে তাৰ লগত 1 mr স্কয়াৰ এটা যোগ কৰি দিবা তাৰ মানে mr স্কয়াৰ বাই 2 তাৰ লগত আৰু এটা কি হ'ব mr স্কয়াৰ হ'ব তাৰ মানে আমাৰ আহি যাব কি 3/2 এটো সোয়া হাফৰ লগত যদি এটা 1 এড কৰো কি হ'ব 3/2 তো 3/2 mr স্কয়াৰ एक्चुअली এটা আমি কি মেথড দিওলা যে আমাৰ দুটা থিওৰেম আছে প্যারালাল এক্সিস এন্ড পারপেন্ডিকুলার এক্সিস থিওৰেম এটা ইউজ কৰো ঠিক আছে তো এটা যদি তোমালোকে পঢ়া নাই বহুতে পঢ়া নাই যোনে পঢ়িছা এটা জানা কেনেকৈ আহে যোনে পঢ়া নাই এই প্ৰসেছত মনত ৰাখা আমি এই y y ড্যাশ এক্সিসৰ সাপেক্ষে ইয়াৰ যেটো সেন্টাৰ অফ মাস তাৰ এক্সিসৰ হেতু মাজে দিও যোৱা এক্সিসৰ ৰেসপেক্টত যেটো মোমেন্ট অফ ইনাৰ্শিয়া হেতু আমি উলাম মনত ৰাখিব লাগিব যেটো mr স্কয়াৰ বা ডায়ামিটাৰ যদি লাগে যেটো আহিব তাক 2 দি ডিভাইড কৰি দিয়া যেটো এটো আহিব তাক 2 দি ডিভাইড কৰি ঠিক আছে প্যারালাল টেনজেন্ট মানে যেটো ওলাইছে তাৰ লগত আৰু এটা mr স্কয়াৰ এড কৰি দিয়া মানে 1 এটা ইয়াত হাফ আহিছে এটো মই এনেকৈ লিখিব পাৰিব ন হাফ mr স্কয়াৰ তো হাফৰ লগত এটা 1 এড কৰি দিয়া 1 + হাফ 3/2 হৈছে তাৰ পিছত about a tangent perpendicular to its length তাৰ মানে এইটো ঠিক আছে এইটো এক্সিসৰ কাৰণে তোমালোকে কৰিবা কি এইটো এক্সিসৰ কাৰণে তোমালোকে কৰি দিবা কি এই যে y y ড্যাশ যেটো এক্সিস আছিল মানে এইটোৰ লগত প্লাস mr স্কয়াৰ কৰি দিবা mr স্কয়াৰ প্লাস mr স্কয়াৰ প্যারালাল টেনজেন্টৰ কাৰণে ডায়ামিটাৰৰ লগত mr স্কয়াৰ আৰু পারপেন্ডিকুলার টেনজেন্টৰ কাৰণে যেটো আমাৰ সেন্টাৰ অফ মাস দিছ যেটো আছিল তাৰ লগত mr স্কয়াৰ গতিকে mr স্কয়াৰ প্লাস mr স্কয়াৰ কি হ'ব 2 mr স্কয়াৰ ঠিক আছে এটা আৰু এটা বস্তু চোৱা তোমালোকক যদি ৰেডিয়াস অফ জাইলেশন ওলাব দে সাপোজ এই বস্তুটো যে এটোৰ ৰেসপেক্টত মোমেন্ট অফ ইনাৰ্শিয়া ডায়ামিটাৰ ৰেসপেক্টত মোমেন্ট অফ ইনাৰ্শিয়াৰ ভ্যালু কিমান mr স্কয়াৰ বাই 2 এটা যদি ৰেডিয়াস অফ জাইলেশন ওলাব দে ঠিক আছে আমি যেটো কনসেপ্ট কৈছো যদি ধৰো এটো ৰেডিয়াস অফ জাইলেশন k হয় তেতিয়া ইয়াৰ মোমেন্ট অফ ইনাৰ্শিয়া কিমান হ'ব mk স্কয়াৰ হৈছে তেতিয়া চোৱা কেনসেল যাব k স্কয়াৰ পৰা যদি স্কয়াৰটো এফালে লৈ আহো তেতিয়া এটো কি হৈ যাব যে k এর ভ্যালু হৈ যাব r স্কয়াৰ বাই 2 তাৰ মানে কি হ'ব r বাই √2 ঠিক আছে এটো এনেকৈ আমি লাভ কৰো যদি এটো অলপ অসুবিধা তোমালোকে মন ৰাখিবা সিম্পল m যেটো আছে m টো উঠাই পেলাই বাকি যি থাকে তাৰ ওপৰত √ওভাৰ লইলা ইয়াত m টো উঠাই দিও থাকে কি r স্কয়াৰ তো তাৰ ওপৰত √ওভাৰ লৈ ললে কি হৈ যাব r তাৰ মানে এই এক্সিসৰ ৰেসপেক্টত about an axis to its center perpendicular to its plane এটো ৰেসপেক্টত মোমেন্ট অফ ইনাৰ্শিয়াৰ ভ্যালু কিমান হ'ব r বাকি about its diameter ৰেসপেক্টত সৰি ৰেডিয়াস অফ জাইলেশনৰ ভ্যালু কিমান হ'ব এটো যদি √ওভাৰ লও কিমান হ'ব r বাই √2 এটো যদি √ওভাৰ লও r টো বাহিৰত লও √ওভাৰ 3/2 এটো কাৰণে ৰেডিয়াস অফ জাইলেশন অফ কি হ'ব r * √ওভাৰ 3/2 এটো ৰেডিয়াস অফ জাইলেশন কিমান হ'ব r * √2 m টো বাদ দি √ওভাৰ লৈ লও হেতু কি দিব ৰেডিয়াস অফ জাইলেশনৰ ভ্যালু ঠিক আছে সো এটা আমি পালো এতিয়া চোৱা এতিয়া আমি কোনটো চাও ডিস্ক যাও ডিস্ক মানে এটা এটো সিডি ডিস্ক এটা তোমালোকে চাব পাৰা সিডি ডিস্ক যেটো হয় তেনেকুৱা এটো কাৰণে এই ফৰ্মুলাটো কি আহে mr স্কয়াৰ বাই 2 তো ডায়ামিটাৰৰ কাৰণে ইয়াৰ লগত আৰু এটা আধা মানে ইয়াক 2 দি ডিভাইড কৰিব লাগিব সো ইয়াৰ লগত যদি আৰু এটা তলত 2 দি কি বনা যাব 4 তাৰমানে এটো হ'ল mr স্কয়াৰ বাই 4 ঠিক আছে ওকে এটা 3/2 mr স্কয়াৰ এটো আমি যদি এটো লাগে তো আমাৰ এই যে ডায়ামিটাৰ যেটো আছে তাৰ লগত আমি কি কৰিম 1 এড কৰিম এটো কি আছে 1/4 ৰ লগত যদি আমি 1 এড করি কিমান হ'ব 5/4 তো এটো হৈ যাব 5/4 mr স্কয়াৰ ঠিক আছে এতিয়া আমি এটোৰ লগত কিমান এড কৰিম mr স্কয়াৰ এটো CSS চোৱা 1/2 আছে 1/2 ৰ লগত যদি 1 এটা এড কৰো বস্তুটো এনে হ'ব না চোৱা আমাৰ 1 এড কৰা কিয় কৈছো mr স্কয়াৰ তো mr স্কয়াৰ কমন আহিব mr স্কয়াৰ কমন এটো কি হ'ল হাফ প্লাস 1 তো হাফ প্লাস 1 কিমান আহিব 3/2 তাৰ মানে এটোৰ ভ্যালু হ'ব 3/2 mr স্কয়াৰ হৈ গল ঠিক আছে তাৰপিছত যদি আমি চাও সলিড স্ফিয়াৰ যেনেকৈ আমাৰ আৰ্ট পৃথিৱীটো আছে সো পৃথিৱীখন যদি লও তো ইয়াৰ মাজেদি যেটো এক্সিস যাব ইয়াৰ যেটো ওন এক্সিসৰ ৰেসপেক্টত যেটো মোমেন্ট অফ ইনাৰ্শিয়া এটোৰ ভ্যালু কিমান হয় i = কিমান হয় 2/5 mr স্কয়াৰ যেটা আমি মাত্ৰ ফৰ্মুলা এটা কৰিলো 2/5 mr স্কয়াৰ ঠিক আছে এতি ইয়াৰ যদি স্পৰ্শক থাকে সো ইয়াৰ যেটো টেনজেন্ট ইয়াৰ দুটা টেনজেন্ট নাই যদি 3 ডাইমেনশনাল বডি টেনজেন্ট এটা হয় about its tangent moment of inertia of a solid sphere about its tangent এটা সলিড গোলক এটা ঠিক আছে গোলক এটাৰ বাবে ইয়াৰ স্পৰ্শকৰ ক্ষেত্ৰত মোমেন্ট অফ স্পৰ্শ কৰা অপেক্ষা মোমেন্ট অফ ইনাৰ্শিয়া বা
আমি কি বুলি কওঁ জড়ৰ ভ্ৰামকৰ মান i তো ইয়াৰ লগত আমি এটা 2/5 ৰ লগত 1 এটা এড কৰিম 2/5 ৰ লগত 1 এড কৰিলে কিমান হ'ব 7/5 তো এইটো ভ্যালু হ'ব 7/5 mr স্কয়াৰ ঠিক আছে আৰু তাৰপিছত আৰু এটা তোমালোকৰ মন ৰাখিব লাগিব কিহৰ কাৰণে আৰু এটা মন ৰাখিব লাগিব হল হেৰি কি আছিল আমাৰ ৰড এটা যদি ৰড আছে ৰডটোৰ লেন্থ হয় l তো ৰডটোৰ লেন্থ যদি l হয় তো ইয়াৰ মই ডায়াগ্ৰামটো ড্ৰ কৰি দিও আচ্ছা এইকেইটাৰ পৰা তোমালোকক যদি ৰেডিয়াস অফ জাইৰেশন লগতে m টো বাদ দিলা তাৰ ওপৰত ৰুট ওভাৰ লৈ গলা বাকি যি থাকিল তাৰ ওপৰত ৰুট ওভাৰ লৈ গলা ৰেডিয়াস অফ জাইৰেশন আহিব ঠিক আছে এতিয়া সাপোজ ৰড এটা আছে এইটো যেটো ৰডৰ লেন্থ l ৰডৰ টোটাল লেন্থ এখিনি পৰা এখিনি লৈকে l তো এটা এক্সিস মই ইয়াত লৈছো ঠিক আছে যে ৰডটোৰ সেন্টাৰ দি গৈছে আৰু ইয়াৰ ৰডৰ যেটো এক্সিস ইয়াৰ যেটো অক্ষৰ লম্বভাৱে আছে ৰড এটাৰ অক্ষৰ লম্বভাৱে আৰু ইয়াৰ সেন্টাৰ দি গৈছে আৰু এটা কি হল ৰডৰ যিকোনো এটা মুৰে দি গৈছে এটা এটো আৰু এটা হল এটো তো ৰডৰ সেন্টাৰ দি যেটো এক্সিস গৈছে এটো যদি মই a b লম বাইটো y ড্যাশ লৈছো আৰু এটো লৈছো মই a b তো y ড্যাশ এক্সিসৰ ৰেসপেক্টত যেটো মোমেন্ট অফ ইনাৰ্শিয়া হ'ব এটো কিমান হ'ব ml²/12 এটো ভ্যালু হ'ব মানে I about y dash axis a2 center is used so me to go about an axis to its center perpendicular to its axis plane boli nokai thaki boli kom axis boli kom to eto hobo ki ml²/12 ঠিক আছে তো ml²/12 আৰু যদি about its one end hai about its one end of kiman hai ml²/3 তাৰ মানে এটো I ab এটো তোমালোকে মনত ৰাখিব লাগিব ml²/3 ঠিক আছে তাৰপিছত আৰু দুটা আমাৰ কিহৰ কাৰণে আছে সিলিন্ডাৰৰ কাৰণে আছে ঠিক আছে সোঙা সো যদি হলো সিলিন্ডাৰ হলে ইয়াৰ যেটো ওন এক্সিস মই অলপ মুছি পেলাই ডায়াগ্ৰামটো দেখাই দিও যে যদি এনেকে হলো সিলিন্ডাৰ আছে ভিতৰত একো নাই তো ইয়াৰ এটো হ'ব ইয়াৰ নিজৰ অক্ষ ইয়াৰ এক্সিস এইটোৰ ৰেসপেক্টত মোমেন্ট অফ ইনাৰ্শিয়া কিমান হ'ব ঠিক আছে যদি হলো সিলিন্ডাৰ হয় তাৰ মোমেন্ট অফ ইনাৰ্শিয়া mr² আহে আৰু সলিড সিলিন্ডাৰ হলে ml²/2 যদি ভিতৰত একো নাই তেতিয়া তাৰ মোমেন্ট অফ ইনাৰ্শিয়া আহে mr² আৰু ভিতৰত যদি এনেকে সলিড থাকে তেতিয়া হয় mr²/2 ঠিক আছে এইটা বস্তু আছে এটো চ্যাপ্টাৰত তো তোমালোক আমাৰ প্ৰায় চ্যাপ্টাৰটো ৰিভিশনৰ নিচিনা হৈ গল মই ভাবো তোমালোকে যদি পঢ়িছা অলপ চলপ চ্যাপ্টাৰটো তো ধুনিয়াকে এটো চ্যাপ্টাৰৰ পৰা যিমান মাৰ্কস আহিব তোমালোকে উঠাব পাৰিবা ঠিক আছে ওকে তো ধুনিয়াকে পঢ়ি থাকা হলি বুদি কালে বহুত বেছি হলি খেলিব নালাগে কাৰণ আমাৰ পিছদিনাখন আকৌ পৰীক্ষা আছে সো পৰীক্ষাৰ কাৰণে ভালকে প্ৰিপেয়াৰ কৰা পৰীক্ষাটো বহুত বেছি ভাল নহল এট লিষ্ট মোটামুটি নিজৰ যাতে বেয়া নালাগে তেনেকুৱাকে তো ভাল হ'ব লাগিব পৰীক্ষাটো যে পৰীক্ষাটো ৰিজাল্টটো দিয়া পিছত নিজৰ মনটো বেয়া নালাগে বেলেগে মানুহে কি ভাবক সেইটো সহ্য নাই নিজৰ যাতে এটা ভাল লাগি থাকে হয় মই ইমানখিনি পঢ়িছিলো ইমানখিনি মাৰ্কস পাইছো ঠিক আছে সো ধুনিয়াকে পঢ়া আমি আকৌ লগ পাম ফাৰ্স্ট ইয়াৰ সেছলে আকৌ সেকেন্ড ইয়াৰত লগ পাম সো সকলোকে লগ পাম তোমালোকৰ আৰু যিমান আছে লগৰ সবকে জনাই দিবা আমাৰ প্যাটাৰ্ন ক্লাसेছৰ এই ইউটিউব চেনেলটোৰ কথা বাকি প্যাটাৰ্ন ক্লাसेছৰ বাকি সব কাৰণ তোমালোকে এতিয়া প্যাটাৰ্ন ক্লাसेছৰ এটা ফ্যামিলি মেম্বাৰ হয় নহয় সো বহুত ভাল লাগি আছে আমাৰ ফ্যামিলিটো বহুত ডাঙৰ হৈ আছে লাহে লাহে তো আমি আকৌ নেক্সট ভিডিওটো তাৰ আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ বা তেনেকুৱা সলভ আমাৰ ষ্টুডেন্টবোৰে যিবোৰ নিউমেৰিকেলছ কথা আছে সেইবোৰৰ সলিউশন আমি গ্ৰুপত দিছো সো গ্ৰুপতো জয়েন হৈ লবা আকৌ আমি নেক্সট আৰু এটা টপিক লৈ পেলাই লগ পাম সোনকালে লগ পাম বাই বাই